হেল্ল' গাইজ ৱেলকাম বেক টু মাই আনাদাৰ ব্লগ। আৰু বেটাক ক'লোঁ আজি গাঁৱত যাম, তো সোনকালে কোৰাণ পঢ়ি লোৱা। সি পঢ়ি ল'লে আৰু তাৰপিছত কি কৰিলে, মই ৰেডি কৰি ল'লোঁ, চব এইবিলাক বান্ধি ল'লোঁ। তামোল পাণ হাজবেণ্ডে গছৰ পাৰিছিলে ৰাতিপুৱাই, আৰু দেখিছেনে সিহঁতক ৰেডি কৰাই দিলোঁ। দুটাই ৰেডি হৈ গ'ল। আৰু গুটিটো দেখিছেনে, গুটিটো বোলে তাতে উৰাব বোলে ঘৰত। আৰু ময়ো ৰেডি হৈ গ'লোঁ। ৰেডি হোৱাৰ পিছত এইটো দেখিছেনে বেংগলছটো বহুত ভাল লাগে, কাশ্মীৰী বেংগলছটো, বাট মিন্স কাপোৰত লাগি যায়। চ' মিন্স কি কয়, আমাৰ নিচিনা মানুহ নহয় আৰু ছোৱালীবিলাকে পিন্ধিলে বেছি ভাল লাগে। তথাপি মিন্স কিনিছিলোঁ, চব পিন্ধি ল'লোঁ। আৰু মই ৰেডি হৈ গ'লোঁ। হাজবেণ্ডে গাড়ীত বস্তুবিলাক ল'ডিং কৰি ল'লে। আৰু বেটাহঁতেও ৰেডি হৈ গ'ল, আৰু ময়ো ৰেডি হৈ গ'লোঁ, কমপ্লিটলি ৰেডি। দেখিছেনে, এইটো মোৰ গেট আপ। আৰু মোক ভাল লাগিলে লাইক কৰক, ছাবস্ক্ৰাইব কৰক। মোৰ গেট আপটো মিন্স ভাল লাগিলে লাইক কৰক, ছাবস্ক্ৰাইব কৰক, কমেণ্ট কৰিব গাইজ। আৰু দেখিছেনে, বেটাহঁতেও ক'লোঁ তোমালোকেও কি কয়, যি লাগে তোমালোকৰ লৈ লোৱা। সি সেইকাৰণে গুটিটো ল'লে, কাইটটো ল'লে, তাতে বোলে উৰাব সি। আৰু গাইজ কি কৰিলোঁ, এতিয়া আমি গাড়ীত বহি গ'লোঁ। আৰু মিন্স আৰু আজি ৰোজা ৰখা নহ'লে, কাৰণ এতিয়া ঘৰত যাব লাগিব। আৰু ৰোজা ৰাখিলে আকৌ তাতে ঘৰত যাই কিনে কাম চাম কৰিব লাগিব, সেইকাৰণে ৰোজাটো নাৰাখিলোঁ। কিন্তু বেটাক ৰোজাটো ৰখাই দিলোঁ মই। সি ৰোজাটো ৰাখিছে, মোৰ মনটো ভাল লাগিছে। আৰু গাইজ দেখিছেনে, এতিয়া আমি যাব ওলাই আহিলোঁ। আৰু এবাৰ মিন্স বহুত ভাল লাগিল। এই দেখিছেনে কি ধুনীয়া লাগিছে, আমাৰ এইখিনি ধুনীয়া কৰি সজাইছে গাইজ, এয়া। আৰু গাইজ আপোনালোককো হেপী ঈদ মুবাৰক। আৰু একচুৱেলি কি জানেনে, এবাৰ 30 মিন্স পূৰা ৰোজা কমপ্লিট হৈছে, নহ'লে চামটাইমছ 29 হয়, কমি যায়। বাট মিন্স এবাৰ কমপ্লিটলি 30 ৰোজা কমপ্লিট হোৱাৰ পিছতে ঠান্ডা লাগছে না কেটে। জীবন তুমি রহমিয়ার প্রতিদিনে তুমি দিয়া আহিয়ে পাহিব। ও জীবন তুমি রহমিয়ার পাহি হামি পাহি দুখ তারে খোঁজায় তোর প্রতিদিনে তুমি দিয়া আহিয়ে পাহিব। ও জীবন গাইজ যেতিয়াই মিন্স মই গাড়ীত বহোঁ বা মিন্স গাড়ীত জাৰ্ণি কৰোঁ, আৰু যদি ছাপ'জ ক'ৰবাত যোৱা হয়, তেতিয়াই মই মিন্স জুবিনৰ ছং শুনো। আৰু জুবিন দাৰ ছং শুনিলে মিন্স মোক ইমান মনটো মোৰ বহুতে ভাল লাগি যায়। আৰু গানবিলাকত ইমান ধুনীয়া মিনিং আছে, ইমান সুৰ, ইমান ধুনীয়া মিন্স শুনি কেনে মোৰ বহুতে ভাল লাগি যায় গাইজ। আৰু সেইকাৰণে জুবিনৰ গান শুনি 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 আহি পালোঁ এইটো আমাৰ ঘৰ। দেখিছেনে, এইখিনিতো মিন্স বজাৰ, আৰু ভাল লাগে বহুত। আমাৰ মিন্স ইমান ভিতৰত গাঁৱত নহয়, চব ভাল লাগি যায়। আৰু ৰাস্তাৰ লগতে মেইন সেইটো ঘৰটো দেখিছেনে, মেইন ৰাস্তাৰ লগতে ঘৰটো ভাল লাগে। বাট মিন্স বেটাহঁতক ওলাব দিব নোৱাৰে, কাৰণ বহুতে গাড়ী মিন্স যাই থাকে। আৰু জানে আজিকালি এক্সিডেণ্ট হৈয়ে থাকে, চব মোৰ বহুতে ভয় লাগে। মই সেইকাৰণে গ্ৰিল তালা মাৰি ৰাখি থৈতো ভিতৰতে খেলি থাকে। আৰু কেতিয়াবা মিন্স তাৰ বাপেকে লৈ গ'লে লৈ যায়, বাট মিন্স এনে যাব নিদিওঁ।
আৰু হাজবেণ্ডে চাবি দিলে, এইটো চাবি নহ'ল, তাৰপিছত এইটো চাবি দি খুলি আছোঁ। আৰু ৰাস্তালত ঘৰ থাকিলে একচুৱেলি মিনছ প্ৰব্লেমেই হয়, ভাল নহয়, কাৰণ একদম ৰাস্তাৰ লগত ঘৰ থাকিলে ওলাব কেনে সৰু বাচ্ছা থাকিলে মিনছ প্ৰব্লেম হয়। আৰু তাৰপিছত হাজবেণ্ডে খুলি দিলে আৰু মিনছ এতিয়া আৰু ঘৰতে লাগি যাব লাগিব কাম, আৰু বস্তুবিলাক এতিয়া সেই ঘৰত লৈ যাব লাগিব। এই দেখিছেনে হাজবেণ্ডে খুলি দিলে। আৰু মই মিনছ ঘৰত ধুনীয়াকৈ কাপোৰ চাপোৰ চেঞ্জ কৰি নাইটি পিন্ধি ধুনীয়া কৰি ঘৰ দুৱাৰ সাৰি উৰি কেনে কি কৰিলোঁ, ইফতাৰী কেনে বেটাই ৰোজা ৰাখিছে না, ইফতাৰী বনালোঁ। মই ৰুটি নিমকি বনাই দিম। আৰু মিনছ এই দেখিছেনে পুৰীৰ নিচিনা বহুত ধুনীয়া হৈ যায়, ফুলি যায়, ভাল লাগে। আৰু ফল মূল কাটি ল'ম, তাৰপিছত আৰু কাপোৰ চাপোৰ চেঞ্জ কৰি আৰু মিনছ ঘৰৰ কাম কৰি থাকিম, আৰু যিকিনো চিজিল কৰিব বাকী আছে কৰি ল'ম। আৰু দেখিছেনে মই ধুনীয়া কৰি বনাই ল'লোঁ। আৰু বনাই কেনে কি কৰিলোঁ, বেটাক দিলোঁ এয়া ইফতাৰী কৰিবৰ কাৰণে। আৰু মোৰ শাহুটো মিনছ ৰোজা আছিল, চ' তাইকো মাতিলোঁ মই একেলগে মোৰ লগত বেটাৰ লগত ইফতাৰ কৰিবৰ কাৰণে। মোৰ বেটা দেখিছেনে কি কয় ইফতাৰ কৰিবৰ কাৰণে তাক ক'লোঁ তুমি দুৱা চোৱা কৰি লোৱা, ধুনীয়া কৰি আজান দিলে খুলিবা। এই চাহ বহাই দিছিলোঁ, চাহ হৈ গ'ল, মোৰ চাহ হৈ যাব। আৰু এয়া মোৰ শাহুটো আহিল আৰু এহেঁতে ইফতাৰ আজান দিল, চ' ইফতাৰ কৰিল গাইজ। আৰু ৰাতি দেখিছেনে এয়া ধুনীয়া কৰি মই চিজিল কৰি ল'লোঁ গাইজ। কৰাৰ পিছত আৰু এতিয়া মই ভাতত বনাব লাগিব, ভাত বনাম। আৰু এয়া দেখিছেনে কমপ্লিট হৈ গ'ল, মোৰ ধুনীয়াকৈ চিজিল কৰি ল'লোঁ, খালি এতিয়া ভাত বহাই দিম। আৰু এইবিলাক অলপ মানে ডিচিপ্লিন বস্তুবিলাক আনি কেনে থৈছিল, চ' ডিচিপ্লিন কৰি ল'লোঁ। আৰু আছে এইখিনি ওলাব লাগিব। আম্মাৰ ভাগৰ লাগিছে, আম্মা শুইছে। আৰু মই চিকেন আনিছিলে হাজবেণ্ড, চ' মই চিকেনখিনি বনাই ল'ম। এই ধুনীয়া কৰি চাফা কৰি ল'লোঁ, বইল কৰি ল'লোঁ, ব্ৰইলাৰ ধুনীয়া কৰি বইল চইল কৰি কেনে চাফা কৰি কিনে বনাই ল'ম। আৰু ভাত বহাই দিছিলোঁ ইয়াত। আৰু ভাত উঠোৱাৰ পিছত আৰু খাই লৈ কেনে ৰেষ্ট কৰিব লাগিব। আৰু ৰাতিপুৱাটো ঈদে আছে, আৰু পিঠা চিঠা কি বনাব লাগে চাই লওঁ, ৰেষ্ট কৰি কেনে লাহে লাহে বনাই থাকিম গাইজ। আৰু এই দেখিছেনে বেটা টিকলা বেটা মোৰ খেলি আছিলে, বাইক চলাই আছিলে, তাক মই কৈছোঁ তুমি কি কয় পৰি যাবা চাবাচোন, এই মিনছ ইমান দৌৰি কৰি থাকে নহয়। এয়া দেখিছেনে তাক ক'লোঁ তুমি ধুনীয়া কৰি বাইক চলাই থাকা আৰু বাহিৰত নাযাবা। এয়া এই বাহিৰত মানে কি কয় আকৌ ভয় লাগে নহয়, গাড়ী আহি থাকে, চ' বাহিৰত যাব নিদিওঁ। আৰু গাইজ দেখিছেনে ইহঁতে খেলাতে বিজি। এয়া দেখিছেনে বাহিৰত মানে কি কয় ৰাস্তাৰ লগত নহয়, চ' মিনছ সেইকাৰণে গ্ৰিলটো লগাই কেনে থৈ দিছোঁ। আৰু এই বাইকটো দেখা পাই কেনে কৈছে আম্মা মইতো বাইকটো লৈ যাম বোলে। মই কৈছোঁ নালাগে বেটা, ইয়াতে আহিলে তোমাক লাগে যে সেইকাৰণে ইয়াতে থাকক, তাতে আছে ঘৰত বহুতকেইটা। আৰু এই চিলেটটো কিনি আনিলে আব্বাই, তাৰ চিলেটটো কিনি আনি কেনে দিলে। সেই চিলেটটোত লিখিছে জেইন আসলাম। আৰু দেখিছেনে সিহঁতে খেলাত বিজি। আৰু গাইজ এই ৰাতি হ'ল, আৰু এতিয়া মই পিঠা বনাম। আৰু আজি ৰাতিয়ে হৈ যাব কিজানি, কাৰণ পিঠা ভাবিলোঁ অলপ বাহিৰৰ পৰা ফুৰি আহোঁ। আৰু বাহিৰত ওলাই আহিলোঁ গাইজ। আৰু বাহিৰত আপোনালোকক ডেক'ৰেশ্যনটো দেখাম ঈদৰ, কেনেকুৱা মিনছ ডেক'ৰেট কৰিছে। দেখিছেনে ইমান ধুনীয়া লাগিছে ডেক'ৰেশ্যনটো। আৰু আমাৰ লগতে এইটো দেখিছেনে ইমান ধুনীয়া। আৰু এইটোৰ লগতে ফাৰ্মাচীখন আছিলে, চ' ফাৰ্মাচীৰ পৰা মই মিনছ এইটো ফাৰ্মাচীটো তাতে গৈ কেনে মিনছ বেটাৰ কেনে চকুডাল গেছৰ মিনছ দাৱাইটো লৈ ল'ম। আৰু দেখিছেনে কি ধুনীয়া লাগিছিল গাইজ।